जिंदाबाद 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 दीपाली बेटो जिंदाबाद 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 आई कांग्रेस जिंदाबाद 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 आई कांग्रेस जिंदाबाद 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 শ্রী দীপালী ডেকা মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 23-10 নং মুকালমুৱা জাগাৰা জিলা পৰিষদৰ সদস্য। কত কত প্ৰচাৰ কৰিলে আজি আপুনি? মই দিৰুৱা পৱনীবাৰী আৰু পাইকান দিৰুৱা। কেনেকুৱা লাগিল ৰাইজৰ? যথেষ্ট সঁহাৰি পাইছোঁ, গতিকে মোৰ ভালেই লাগিছে। কত কত প্ৰচাৰ কৰিলে ইতিমধ্যে আপুনি? ইতিমধ্যে মই পাইকান দিৰুৱাত প্ৰচাৰ কৰিছোঁ। পাইকান দিৰুৱাত কৰিছে। বহুত ভাল লাগিছে, জনগণৰে সঁহাৰি পাইছোঁ, তাৰ সঁহাৰিতে মোৰ আপুনিও কৰিছে আজি প্ৰচাৰ? মই প্ৰচাৰ কৰিছোঁ আমাৰ জিলা পৰিষদ দীপালী ডেকাৰ লগত। হয় হয়। গতিকে মই কাউন্সিলৰ পদত উঠিছোঁ ইয়াতে 53 নং গতিকে আজি ইমান মানে উৎফুল্লিত হৈছোঁ, ক'বলৈ মানে সীমা নাই আৰু। মই ইয়াৰ বৰ্ণিবাৰী পাইকান দিৰুৱা এতিয়া বৰ্তমান বাকৰিকুচিত মই উপস্থিত হৈছোঁহি আহি। তেখেতলোকৰ সঁহাৰি দেখি খুব ভাল লাগিছে, এনে ভাবিছোঁ আৰু বিপুল ভোটত জয়ী হ'ম বুলি আশা ৰাখিছোঁ মই। आई जिंदाबाद 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 दीपाली बेटो जिंदाबाद 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 आई कांग्रेस जिंदाबाद 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 কিৰণৰ কিৰণজী এই ৰমন কিৰণৰ বুঝলো আছে এটা জিলা পৰিষদৰ নাম কি? দীপালী ডেকা জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী। ঘৰৰ মানে আমাৰ ঘৰৰে নক্তিবাৰা এটা কংগ্ৰেছ দলৰ আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী আছে। আমাৰ গম পাই জাগাখিনি ভাল পাইছি তো জানো বুঝানো দেখে কাউন্সিলার যি আছিল আমাৰ এই দিনত কংগ্ৰেছ দলৰ মনোনীত আৰু সমৰ্থিত প্ৰাৰ্থীসকল আৰু সন্মুখত বহি থকা প্ৰকৃত কংগ্ৰেছী নেতাসকল আঞ্চলিক কাম কৰি সমাজখন আগুৱাই নিয়া আৰু এই ক্ষেত্ৰত সমাজখন আগুৱাই নিবলৈ হ'লে কংগ্ৰেছ দল অবিহনে বিশেষকৈ আমাৰ কংগ্ৰেছখিনি আমাৰ বিৰত আছে আঁচনিৰ পৰা। কোনোবা কার্যালয় ও ধরনের
আমার সেই 10 মোকালমোয়া জায়গাদার জেলা পরিষদের ভারতীয় জাতীয় কংগ্রেস দলের লীলামণি বড় বাইদেউ আঞ্চলিক সদস্য প্রার্থী তথা দায়িত্ব উপবিষ্ট জেলা পরিষদের মনোনীত প্রার্থী দীপালি ডেকা বাইদেউ তেখেতক এখন ইয়াৰ পিছত সম্বোধন জনাম আমি আমার নিজের ওচৰত ঘর বাইদেউ আমি সবাই চিনি পাওঁ ইয়াৰ পিছত আমি সম্বোধন জনাম কৃষক ইয়াৰ পিছত আমি সম্বোধন জনাম রূপা বেগম নির্দলীয় প্রার্থী জাগালা পঞ্চায়েত গাঁও সদস্য ইয়াৰ পিছত সম্বোধন জনাম রুবুল ইয়াৰ পিছত সম্বোধন জনাব নবীর রহমান ইয়াৰ পিছত সম্বোধন জনাম যিটো জিলা পরিষদের প্রার্থী বাইদেউ আঞ্চলিক পঞ্চায়েতৰ প্রার্থী সদস্য প্রার্থী বাইদেউ ভরতি আৰু এইখিনিতে আমি এইখিনিতে বিশেষকৈ যদিও আমি ইয়াতে সভাপতি পতা নাই তথাপি আমাৰ এইটো কাৰণবশতঃ ভুল হৈ গ'ল তেখেতক মোৰ শ্ৰদ্ধাৰ কংগ্ৰেছ কৰ্মীবৃন্দ উপস্থিত মোৰ শ্ৰদ্ধাৰ 10 নং মোকালমোৱা জাগদা জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ডেকা বাইদেউ উপস্থিত মোৰ শ্ৰদ্ধাৰ রুবুল দাস ডাঙৰীয়া আৰু মোৰ শ্ৰদ্ধাৰ মোৰ বন্ধু কাৰ্তিক তালুকদাৰ যুৱ কংগ্ৰেছ বৰপ্ৰাৰ্থী লগতে সমূহ কংগ্ৰেছ কৰ্মীসকল আচলতে আমাৰ নিৰ্বাচনী অস্থায়ী কাৰ্যালয় এটা বনাইছে গতিকে এই জগতে সেইটো উদ্বোধন কৰা হ'ল এতিয়া আমি চিনাকি পৰ্ব অনুষ্ঠানত এফএম জিলা পৰিষদৰ সদস্য ইয়াৰ পিছত মই সদস্য ইয়াৰ পিছত মই আপোনাক চিনাকি কৰিছোঁ ইয়াৰ পিছত চিনাকি কৰিছোঁ আমাৰ 10 নং ক্ষেত্ৰ মানে আপোনালোকে যে 7 মে তাৰিখত ভোটদান কৰিব এখেতসকলক আৰু এখেতসকলেই আপোনালোকৰ সমাজ ব্যৱস্থাখন আপোনালোকৰ ৰাজ্যখন আপোনালোকৰ দেশখন চলাই নিয়াত অভূতপূৰ্ব অৰিহণা আগবঢ়াব গতিকে এই মঞ্চৰ পৰাই এখেতসকলে প্ৰতিনিধিত্ব কৰিব আমাক আপোনালোক ভাষণ ৰখাৰ বাবে আহ্বান জনালোঁ নমস্কাৰ শ্ৰদ্ধাৰ উপস্থিত থকা ৰাইজ আৰু মোৰ শ্ৰদ্ধাৰ কংগ্ৰেছ কৰ্মীসকল প্ৰথমে আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰাৰ্থী গতিকে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বিচাৰি বহুমূলীয়া ভোটটো পাম বুলি আশা ৰাখিছোঁ গতিকে আপোনালোকে ৰাইজ ওলাই আহিছে গতিকে সমূহ ৰাইজকে মই আশীৰ্বাদ বিচাৰিছোঁ যাতে মই বহুমূলীয়া ভোটটো পাই জয়যুক্ত কৰি দিয়ে ধন্যবাদ আপোনালোকক দেখি আজি বহুতেই সুখী হৈছোঁ আজি ভাবিছোঁ যি হেৰিয়াত মই ভৰি দিছোঁ হয়তো আপোনালোকে গতিকে আপোনালোকৰ আমাৰ
কাৰণ আমাৰ পঞ্চায়ত নহ'লে মানে আমি একো আগবাঢ়িব নোৱাৰোঁ। আপোনালোকে জানে দেশৰ কথা, সেইখিনি মই ক'ব নালাগে। আজি বিজেপি চৰকাৰে কি কৰিছে সেইখিনিও আপোনালোকক ক'ব লাগে। আপোনালোকে নিজে নিজে পায়ে আছে, বস্তুৰ ক্ষেত্ৰতে হওক, দেশৰ ক্ষেত্ৰতে হওক। আজি সকলোবিলাক জিকি সিহঁতি চব শেষ কৰিছে। এটা কথা আছে, কুলাংগাৰ পুত্ৰই কি কৰে? গোটেই দেউতাকৰ সম্পত্তি বিক্ৰী কৰি যি টেক্স কৰি খায় তাক আমি পাইছোঁ তেনেকুৱা এজন কুলাংগাৰ পুত্ৰ, কুলাংগাৰ মুখ্যমন্ত্ৰী। মামা আপোনালোকৰ সকলোৰে চপাই বা আনি ভুৱা কাগজকে 150-200 টকা সিহঁতি লৈ আছে। কিন্তু সেই পাইছেনে সিহঁতি পোৱা নাই। লাখপতি বাইদেউৰ পইচা পোৱা নাই। গছৰ পুলি ৰোৱাৰ নামত মহিলাখিনিক দৌৰাই ফুৰিছে গছৰ পুলি ৰুব লাগিব 10,000কৈ টকা দিম। পাইছেনে? পোৱা নাই। দেখক কেনেকুৱা যন্ত্ৰণা। এই যন্ত্ৰণাৰ পৰা হাত সাৰিবলৈ আমি প্ৰথমতে আমাৰ পঞ্চায়তখন আগবঢ়াই নিব লাগিব। আমাৰ পঞ্চায়তখন শক্তিৰে আমি সিহঁতৰ তলত থাকিব লাগিব। তেতিয়া হয়তো আমি যিখিনি সুবিধা আমি পাব লাগে সেইখিনিৰ পৰা আমাক বঞ্চিত হ'ম। কিন্তু আমাৰ চৰকাৰ আহিলে, আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে 3টা বছৰ পাম। সেই 3টা বছৰত আমি দিনৰ পৰা এইটো আমাৰ হেৰিয়াত হৈছে। সেই ৰেচন কাৰ্ড কাটি লওঁচোন সিহঁতৰ যদি বাপেকৰ কোন বাপেকৰ পৰা ৰেচন কাৰ্ড কাটি ল'ব পাৰে। তাৰপিছত আমাৰ চৰকাৰ অহাটো বিলকুল আমাৰ সম্ভাৱনা হৈছে। আপোনালোকে দলে দলে লাগি খাওক, দলটো যাতে আপোনালোকে পৰীক্ষাৰ হেৰিয়াত নগৈ আপোনালোকে 26ত যদি আমাৰ চৰকাৰ আনিব পাৰোঁ, আপোনালোকৰ তেনেকুৱা কোনো ৰেচন কাৰ্ড কাটিব পৰা, ভয় দেখাব পৰা, পৰিমাণ দেখাব পৰা আপোনালোকে আমি তেনেকুৱা এখন চৰকাৰক আমি যদি আকৌ আৰু এইটো কথা কিমান উচ্ছেদ কৰিছে এইবিলাক আপোনালোকে দেখিছে। আপোনালোকে আমাৰ মোক যে উচ্ছেদ নকৰিব, আপোনালোকক যে উচ্ছেদ নকৰিব তাৰ গতিকে আপোনালোকে উঠি কৰি লাগক, থাকক। আমাৰ পঞ্চায়ত যদি বাছি আহে মই আপোনালোকক চাম। আমাৰ জিলা পৰিষদ বাইদেউ আছে, তেখেতৰ ওচৰলৈ মই আপোনালোকক মানুহজন দিলোঁ। মই আপোনালোকৰ প্ৰতিটো হেৰিয়ে তাক আগবঢ়াই লৈ যাওঁ। I'm